বাংলাদেশের নামত বিদেশীর নামত চালনি দি চেকিল হয় না আকৌ চাহ যে চেকে চেকনি দি চেকিল এনআরসিত পানির ফিল্টারে দি চেকিল হয় না আৰু কি কৰিব ফিল্টারে দি চেকি এনআরসি সৃষ্টি হল সেইখিনিক এতিয়ালৈ পেন্ডিং কৰি থৈ দিছে এনআরসিৰ কথা কোনে কৈছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বেছি জোৰ দিছিল পিছলে আমিতো সব কৰিছিলে ৰেডি কৰিছিলোঁ তেওঁ কি কৰিলে কৰিবই বাস কৰিলে এনআরসিটো কোনে বনাইছে সাংবাদিক বন্ধুসকলে গৈছিল নেকি অফিচাৰ হৈ কংগ্ৰেছৰ পাৰ্টি মানুহ গৈছিল নেকি অফিচাৰ হৈ কোনে হৈছিল বিজেপি চৰকাৰৰ অফিচাৰ বিষয়া কৰ্মচাৰী এনআরসি কৰিছে কংগ্ৰেছৰ তো চৰকাৰ নাছিল যদি নিখুঁত হোৱা নাই তেতিয়া কি কৰিছিল কেনেকুৱা এই জিলাৰ পৰা সেই জিলা অসমৰ ইফালৰ পৰা সিফাল কেনেকৈ এনেকুৱাকৈ মই কি ক'লো ফিল্টাৰ দি চেকিলে তাৰপিছত এনআরসি হ'ল এনআরসিখন দিয়া নাই আৰু সৰ্ববৃহৎ ৰাজনৈতিক কেলেংকাৰী বুলি আমি কম 1 লাখ কিমান টকা 1600 কোটি টকা এটো সৰ্ববৃহৎ কেলেংকাৰী আৰু ইমান টকা খৰচ কৰি এনআরসি কৰা হল সেই এনআরসি এতিয়ালৈ ভাৰতীয় নাগৰিকক প্ৰদান নকৰিলে সেইটো আমি সেই চাৰ্জশ্বিটত আনিছোঁ অভিযোগনামাত আনিছোঁ অসমৰ বানপানীৰ যেটো সমস্যা তেওঁৰ ভাষাত বিশেষ শ্ৰেণী হয় না যে মিয়া মানুহক উচ্ছেদ কৰি আমি লাখ লাখ বিঘা মাটি উদ্ধাৰ কৰিছে কৈছে নহয় সৰজমিন তদন্ত কৰক হঠক তদন্ত কৰক উচ্ছেদ তো অবৈধ উচ্ছেদ মই সেইটো ৰাস্তাত নাযাওঁ এই যে বিশেষ শ্ৰেণী কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান মাটি উদ্ধাৰ কৰিলে তেওঁলোকৰ পৰা জনজাতি আৰু মেইন ষ্ট্ৰীমৰ মানুহ যিখিনি তেওঁলোকে যিখিনি খিলঞ্জীয়া হৈ আছে আৰু তেওঁলোকৰ পৰা কিমান ললে কাৰি লৈ আকৌ কিমান আদানী আম্বানীক দিলে সেই হিচাপটো কিয় নকয় বুজি পাইছেনে এইটো এটা ইস্যু যে মিয়াক ইভিকশন কৰিলো অচিনাকি ব্যক্তিক ইভিকশন কৰিলো বাংলাদেশীক ইভিকশন কৰিলো এইটো এটা মাইন্ড ডাইভাৰ্ট কৰা এটা ইস্যুহে মাত্ৰ এই বিঘা ওলাইছা তুমি জনজাতিৰ পৰা কিমান লৈছা খিলঞ্জীয়াসকলৰ পৰা কিমান লৈছা সেই হিচাপটো কিয় নকোৱা তাৰে আকৌ কিমান আদানী আম্বানীক দিছা তুমি সেইবিলাক কিয় নকোৱা খালি এটা কথা কৈ থাকা সেইটো 5% হ'ব বাকি 95% খিলঞ্জীয়া মানুহৰ পৰা লোৱা হৈছে তেওঁলোকে যেটো খিলঞ্জীয়া কয় এটো মোৰ ভাষা নহয় জনজাতিৰ পৰা লোৱা হৈছে এটো অবৈধ উচ্ছেদ পাইকান উচ্ছেদ কৰিছে এটো পাইকান নহয় আসুদেবী ৰেভিনিউ ভিলেজ হাসিলাই বিল উচ্ছেদ কৰিছিল হাসিলাই বিল নহয় এটো হল ৰেভিনিউ ভিলেজ হাসিলাই বিল ৰেভিনিউ ভিলেজৰ নাম তাতে পাট্টা আছে ৰেভিনিউ খাস আছে তাতে ওয়াটার বডি আছে বিল আছে পাহাৰৰ ওপৰত কেতিয়া বিল হয় হাসিলাই বিলত আপোনালোক খবৰ লওক যিখিনি উচ্ছেদ কৰিছে পাহাৰৰ ওপৰত কৰিছে যেতিয়া চিফ সেক্ৰেটাৰীক আমি ধৰিছো অজিত ভাই লগত আছিল যে পাহাৰৰ ওপৰত কেনেকৈ বিল হয় আপুনি কক ডিসি কৈছে পাহাৰৰ ওপৰত কেনেকৈ বিল হ'ব পাৰে তাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া চিফ সেক্ৰেটাৰী হেলিকপ্টাৰ লৈ আহি গোৱালপাৰাত আপোনালোকে জানে হাসিলাই বিল ভিজিট কৰি যেতিয়া দেখিছে এটো পাহাৰৰ ওপৰত ইভিকশন কৰা হৈছে লগে লগে হেই ৰাতিয়ে গৈ কেবিনেট বসাৰ কাৰণে প্ৰপ'জ ৰিজাৰ্ভ কৰিব বুলি কেবিনেটত সিদ্ধান্ত লৈছে মই যে কওঁ অবৈধ উচ্ছেদ দৈকটা বনাঞ্চলৰ নাম লৈ ইফালে ভাটিয়াপাৰা ৰেভিনিউ ভিলেজ উচ্ছেদ কৰিছে 3 ঠাইত উচ্ছেদ হৈছে 3 ঠাইত অবৈধ হৈছে এই যে নহওক যে খিলঞ্জীয়া উচ্ছেদৰ নামত কৈছে যে এই অচিনাক্ত উচ্ছেদ কৰিছো কিন্তু এইটো নহয়
খিলঞ্জীয়াক উচ্ছেদ কৰি 50 টনলৈকে 9 টন কেপাচিটি 50 টনলৈকে কয়লা মেঘালয়ৰ নাঙল মেঘালয়ৰ চালাঙৰ পৰা লৈ আহি আছে। আপোনালোকে এতিয়াই গ'লে এতিয়াই পাব। তাৰ বিনিময়ত কি হয়, কোনো ৰোড টেক্স নালাগে, কোনো GST নালাগে, কোনো পাৰ্মিট নালাগে, কোনো ফিটনেছ নালাগে, কোনো ইঞ্চুৰেঞ্চ নালাগে। এই গোটেইখিনি নালাগে। যদি উঠিল হয় চৰকাৰী ৰেভিনিউ হল হয়, উঠা নাই মানে এইটো ক'ত গৈ আছে, ডাইৰেক্ট 1,30,000 টকা যদি সেই গাড়ীয়ে পেমেন্ট কৰে, একো নালাগে। এডভান্স সিহঁতে কি এন্ট্ৰি ফিজ, এইটো নাম দিয়া হৈছে এন্ট্ৰি ফিজ। এই এন্ট্ৰি ফিজ যেতিয়া দি দিব 1,30,000 টকা দিব, তাৰে ভাগ কোনে কিমান পায়। বিতঙত গ'লে মই এটাকে কৈ দিব পাৰিম। বিতঙত গ'লে কি হ'ব, টাইম ল'ব। মোৰ আৰু এটা পইণ্টতে আছোঁ, 20টা পইণ্ট আছে। ঠিক তেনেকুৱাকৈ কৈছোঁ। এনেকুৱাকৈ পেৰালেল ইকনমি প্ৰাইভেট ৰেভিনিউটো কেনেকৈ উঠাই আছে। যেতিয়া প্ৰাইভেট ৰেভিনিউ বেছি হ'ব, চৰকাৰী ৰেভিনিউটো কমি যাব। আৰু কেনেকুৱা কমে তাকো মই বুজাই দিলোঁ। অভিযোগনামাত আছে, এইটো ৰাইজে এইটো বিচাৰ কৰিব। মুখ্যমন্ত্ৰীৰ পৰিয়াল, মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ সম্পত্তিৰ হিচাপ এতিয়া আপোনালোকে ধুবুৰীত গ'লে নিশ্চয় ক'তবা নহয় ক'তবা মুখ্যমন্ত্ৰীকে ধৰি, তেওঁৰ পৰিবাৰকে ধৰি, তেওঁৰ সতি সন্তানকে ধৰি, তেওঁৰ পৰিয়াল বা তেওঁৰ ফ্ৰেণ্ড চাৰ্কল মানে হিমন্ত এণ্ড কোম্পানীৰ সদস্যৰ ক'তবা নহয় ক'তবা চাব প্ৰপাৰ্টিবিলাক আছে। গোৱালপাৰাত আছে। এনেকুৱা এখন জিলা নাই যে তাত তেওঁলোকৰ পৰিয়ালৰ সদস্য বা মন্ত্ৰীসকলৰ বিধায়কসকলৰ সম্পত্তি নাই। এতিয়া সম্পত্তিৰ পাহাৰ গঢ়িছে, সম্পত্তিৰ পাহাৰ গঢ়িছে। সেইটো আমাৰ চাৰ্জশ্বিটত আহিছে। ৰাইজে এইটো বিচাৰ কৰিব। আপোনালোকে নিশ্চয় সাক্ষী প্ৰদান কৰিব। লোন, আজি লোনটো কিমান হাৰত লৈ আছে। লোনটো কিয় ল'ব লগা হয়, যেতিয়া আমাৰ চৰকাৰী ৰেভিনিউ কমি যায়, যেতিয়া আমাৰ তহবিলত যেতিয়া পইচা নাথাকিব, ঘৰত যেতিয়া খোৱা নাথাকিব, তেতিয়া কি হয়, আমি লোন ল'ব লগা হয়। ইমান হাৰে লোন লৈ আছে, এইটো কেনেকৈ পৰিশোধ কৰিব। আৰু মেইন কাৰণটো হ'ল চৰকাৰী ৰেভিনিউটো প্ৰাইভেট ৰেভিনিউ হোৱাৰ কাৰণে লোনবিলাক লৈ আছে। কোনো লিমিট নাই। লোনবিলাক ক'ত খৰচ কৰি আছে চাব দে। এটা অভাৰ ব্ৰিজত লোন লৈ আছে। কংগ্ৰেছৰ সভানেত্ৰী আমাৰ ইয়াত উপস্থিত আছে। আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া, প্ৰাক্তন জিলা সভাপতি আবেদুজ্জামান ডাঙৰীয়া, আমাৰ কংগ্ৰেছ নেত্ৰী বেবী বেগম ডাঙৰীয়ানীকে ধৰি জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, এছপিৰেণ্ট কেণ্ডিডেটসকল আৰু সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি গোটেই অসমৰ বিজেপি চৰকাৰৰ যিটো দুৰ্নীতি, এই লৈ এটা অভিযোগনামা দাখিল কৰিছোঁ ৰাইজৰ আদালতত, মানে চাৰ্জশ্বিট। এতিয়া সাধাৰণ কথাত চাৰ্জশ্বিট পুলিচে দিয়ে, থানাৰ পৰা দিয়ে। কাৰ বিৰুদ্ধে দিয়ে? আসামীৰ বিৰুদ্ধে। কোৰ্টত দিয়ে ন্যায় বিচাৰৰ কাৰণে, সেই দোষীক শাস্তিৰ কাৰণে। ঠিক তেনেকুৱাকে আমি কংগ্ৰেছ দলে বিজেপি চৰকাৰৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ আদালতত চাৰ্জশ্বিট দাখিল কৰিছে। তাৰে এটাকে যে আসামীয়ে কি কি দুখ কৰে সেই চাৰ্জশ্বিটত উল্লেখ কৰি দিয়ে পুলিচে, সেইমতে আদালতত বিচাৰ হয়। ঠিক তেনেকুৱাকে আমি এটাকে কি কি দুখ কৰিছে, কি কি অন্যায় কৰিছে, ৰাজ্যৰ কি কি ক্ষতি কৰিছে, এটাকে আমি অভিযোগনামা ৰাইজৰ আদালতত দিছোঁ। আৰু তাৰে কিছু
আমি আপোনালোকৰ আগত ব্যাখ্যা কৰিম আৰু আপোনালোকে নিশ্চয় ৰাইজে বিচাৰ কৰাৰ কাৰণে নিশ্চয় সাংবাদিক বন্ধুসকলে সহায় কৰিব। সাক্ষীবিলাক লাগিব নহয়, ৰাইজে বিচাৰ কৰোঁতে সাক্ষীবিলাক লাগিব, গতিকে সাক্ষীবিলাক আপোনালোকে। সেইকাৰণে আপোনালোকক মাতি আনিছোঁ আৰু কিছু কথা আমি আপোনালোকক অৱগত কৰাম। আপোনালোকে নিশ্চয় সেইবিলাক আপোনালোকক জ্ঞাতাৰ্থে আমি ক'ম, আপোনালোকে সকলোৱে জানে, তথাপি আমি অলপ যোগ কৰিম আৰু সেই কথাখিনি সেই ৰাইজৰ আদালতে নিশ্চয় আপোনালোকে সাক্ষী প্ৰদান কৰিব। যিয়ে নহওক, প্ৰথমতে অসমত চৰকাৰে পেৰালেল ইকনমি চলাই আছে। যেনেকুৱাকৈ চৰকাৰে ৰেভিনিউ তোলে, হয় না, ৰাজহ আদায় কৰে। উদ্দেশ্য চৰকাৰৰ কি? কালেকশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন, সংগ্ৰহ কৰা আৰু বিতৰণ কৰা, নত খৰচ কৰে কল্যাণমূলক হিচাপে, হয় না, চৰকাৰী পক্ষ গ'ল। আৰু এটা পেৰালেল ইকনমি যে মই কৈ আছোঁ, হা, আৰু এটা প্ৰাইভেট ৰেভিনিউ তোলে তেওঁলোক, বুজি পাইছেনে? মন্ত্ৰী, বিধায়ক, বিষয়া, কৰ্মচাৰী, সিফালে এটা প্ৰাইভেট ৰেভিনিউ তোলে পেৰালেল। যেতিয়াই নেকি প্ৰাইভেট ৰেভিনিউ বেছি উঠিব, চৰকাৰী ৰেভিনিউটো কমি যাব। তাৰ পিছত কৈ আছোঁ, ৰ'ব, প্ৰশ্ন আপোনালোকে পিছত কৰিব, মই গোটেইখিনি কৈ লওঁ। কেনেকৈ উঠায়? চিণ্ডিকেট কৰি অবৈধ হিচাপত। মই আপোনালোকে ধুবুৰীৰ ওচৰতে যাম, বক্সিৰহাটত যাওক, মই এটা উদাহৰণ দিছোঁ। মুৰ্গীৰ গাড়ী যিবিলাক আহে তাৰে চিণ্ডিকেট কৰে। পাৰ গাড়ী যোৱা বছৰলৈকে ৰেট আছিল 45,000 টকা সৰু পিকআপবিলাকৰ। এইটো মই এটা আপোনালোকৰ আগত কথাই নহয়, মই এছেম্বলিত কৈছিলোঁ এইবিলাক কথা। আৰু তাৰে ডাঙৰ যিটো এইটো 57,000 টকা। মোৰ মুৰ্গীৰ গাড়ীটো উদাহৰণ দিলোঁ। মাছ, তামোল, পাণ, কণী চবৰ এনেকুৱাকৈ চিণ্ডিকেট কৰি আছে, অবৈধ সংগ্ৰহ কৰিছে। 45,000। আৰু যদি আপোনালোকে সকলোৱে জানে, যদি মুৰ্গীৰ গাড়ীৰ সেই চিণ্ডিকেটৰ পইচাটো নিদিয়ে, তেনেহ'লে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ দ্বাৰাই সেই মুৰ্গী বেমাৰী বুলি কৈ মাটিৰ তলত পুতি থোৱা ৰেকৰ্ড আছে। আপোনালোকে খবৰ ল'ব, নিশ্চয় আপোনালোকে জ্ঞাত। মানে যদি পইচা নিদিয়ে তেনেহ'লে এইটো বেমাৰ লৈ আহিব, অসমত সোমাব নিদিব, সেইটো গাঁত খুন্দি পুতি থ'ব, দিবলৈ বাধ্য। এইবিলাক মই কোৱা কথা নহয়। যিসকল বেপাৰী, যিসকল ব্যৱসায়ৰ লগত জড়িত, গাড়ীৰ মালিক চালক, তেওঁলোকে কোৱা অভিযোগ। মই এছেম্বলিত কৈছোঁ এইবিলাক কথা, কিন্তু তাৰ কোনো ৰিপ্লাই পোৱা নাই, নহয় বুলিও কোৱা নাই। পলায়ন কৰিছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া এছেম্বলিত ৰিপ্লাই নিদি, মোৰ প্ৰশ্নৰ উত্তৰ আজিলৈ পোৱা নাই, ৰেকৰ্ডত আছে, কেমেৰাত আছে, পলায়ন কৰিছে। ঠিক এটা মই উদাহৰণ দিছোঁ, ঠিক কয়লা গাড়ীৰ পৰা। তাৰমানে যেতিয়া নেকি মুৰ্গীৰ গাড়ীৰ এইটো পইচাটো অবৈধ হিচাপত প্ৰাইভেট ৰেভিনিউ উঠিব, তাতে উঠিব লাগিছিল গভৰ্ণমেণ্ট ৰেভিনিউ, হয়নে? যদি গাড়ীৰ পাৰ্মিট নাই, যদি টেক্স নাই, যদি ইঞ্চুৰেঞ্চ নাই, যদি GST নাই, সেইবিলাক উঠাব লাগিব। আৰু যেতিয়া নেকি 40,000 দিয়া হয়, তাৰমানে কোনো টেক্স নালাগে, কোনো চৰকাৰী ৰেভিনিউ নালাগে, তাৰমানে চৰকাৰী ৰেভিনিউখিনি ক'ত গৈ আছে? প্ৰাইভেট ৰেভিনিউ। বুজি পালেনে? মই এটা উদাহৰণ দি গোটেই বুজাই দিছোঁ। কয়লাৰ গাড়ী ঠিকাদাৰ কোন? মুখ্যমন্ত্ৰীৰ লগত যিসকল, সেইসকল। অভাৰব্ৰিজটো এনেকুৱাকৈ প্ৰয়োজন আছে, অপ্ৰয়োজনো আছে। অভাৰব্ৰিজৰ চৰকাৰ হৈছে এইটো। কাৰণটো হ'ল, এতিয়া যদি 100 কোটি টকা লৈ আহে, 100 কোটি টকা কোনোবা এটা অভাৰব্ৰিজত দিলে, মানে ঠিকাদাৰখিনিৰ যিখিনি আপোনাৰ এই যে মেচিনাৰী, গোটেইটো কিনি লৈছে এতিয়া। এতিয়া ইমান মেচিনাৰী কিনিছে, গতিকে অভাৰব্ৰিজটো আমি ধৰিবই লাগিব, নহ'লে মেচিনাৰীবিলাক এনেই পৰি থাকিব। হকে বিহকে অভাৰব্ৰিজ 100 কোটি টকা যদি লাগে,
তাতে মাত্র প্রয়োজন হয় 50 কোটি টাকার। 50 কোটি টাকা বেছিকে ধরা হৈ আছে লোন লৈ। সেই 50 কোটি টকাৰ লোনটো কোনে মাৰিব লাগিব? আমি মাৰিব লাগিব। এই যে অবৈধ হিচাপত লোন যে লৈ আছে, আৰু যিমান ঠিকাদাৰ আছে অসমৰ, তাৰ মাত্ৰ 5% ঠিকাদাৰে পেমেণ্ট পায়, আৰু গোটেই 5%টো মুখ্যমন্ত্ৰীৰ পৰিয়াল, তেওঁৰ মন্ত্ৰী বিধায়কৰ নিজা ঠিকাদাৰ। আৰু সাধাৰণ ঠিকাদাৰ যিবিলাক আছে তেওঁলোকে পেমেণ্ট নাপায়। যেনক মই লোনৰ কথাকে ক'লো, লোনত অপ্ৰয়োজনীয় লোন লৈ আছে, 2 লাখ কোটি টকা যাই থাকিব। এই লোন কেনেকৈ মাৰিব ওপৰৱালা জানে। গোটেই ৰাইজৰ কান্ধত পৰিব। যধে মধে টেক্স ভৰাই দিব, হিচাপ নোহোৱাকৈ টেক্স ভৰাই দি তাৰপিছত GSTৰ কনচেপ্টত একবাৰ যিকোনো প্ৰডাক্টৰ ওপৰত এবাৰহে GST ল'ব, এবাৰ নহয়। আপোনালোকে খবৰ লৈ চাওক, এটা বস্তুৰ দাম যিমান তাতকৈ 200 গুণ বেছি GST উঠাই আছে। এটাৰ পিছত এটা আপুনি লৈছে বস্তুটো, আপোনাৰ পৰা GST গ'ল, আকৌ সেইটো মই ল'লোঁ, মোৰ ওপৰতো GST, মোৰ পৰা এওঁ ল'লে এওঁৰ ওপৰতো GST। কিন্তু GSTৰ কনচেপ্ট সেইটো নহয়। GSTৰ কনচেপ্টটা হ'ল এটা প্ৰডাক্টৰ ওপৰত, যিকোনোৰ ওপৰত এবাৰে GST হয়। আপোনালোকে এইটো চাব যে এইবিলাক অবৈধ লোন লৈ আছে। আৰু 6 গোষ্ঠী জনজাতিকৰণ চৰকাৰটো আহিছিল সেইটো কৈ, কিন্তু আজিলৈ তাৰ কোনো খবৰ নাই। খালি ললিটপো দি আছে, ললিটপ দি আছে। গতিকে আমি কওঁ, ইলেকশ্যনৰ আগত 6 জনগোষ্ঠীটো জনজাতিকৰণ কৰিব না নকৰিব, চিধা উত্তৰ লাগে। এইটো আমি চাৰ্চত আনিছোঁ। আৰু আছে, আজি বানপানীত মানুহ ককবকাই থাকে, অথচ কেন্দ্ৰীয় চৰকাৰৰ কোনো খবৰ নাই, ৰাজ্য চৰকাৰৰ কোনো খবৰ নাই। 3 লাখকে বছৰত চাকৰি দিব। কেনেকুৱাকৈ মিথ্যাবাদী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। 3 লাখকে চাকৰি দিব, এনেকৈ যিখিনি ভেকেণ্ট পোষ্ট সেইখিনি গোটেই দিবই পৰা নাই। তাৰে কিছু এটা পাৰ্ট ফুলফিল কৰি সেইবিলাক এডভাৰটাইজ কৰি আছে, চাকৰি দিলোঁ। আৰু সেই চাকৰি দিয়াৰ নামত, এপইণ্টমেণ্ট লেটাৰ দিয়াৰ নামত ইমান ঢাল লগৰ বজাই থাকে, এনেকুৱা এৰেঞ্জমেণ্ট, কোটি কোটি টকা খৰচ। কি দৰকাৰ পৰিছে? তুমি ইমান এডভাৰটাইজ কৰাৰ? নতুন চাকৰি সৃষ্টিটো কৰিবই পৰা নাই, পুৰণা চাকৰিও দিব পৰা নাই। আকৌ যিখিনি দিয়ে তাৰ নামত এনেকুৱা ঢোল ডাগৰ বজাই কোটি কোটি টকা খৰচ কৰে। এইবিলাক আমি চাৰ্জশ্বিটত আনিছোঁ। চাওক, অসম দুখীয়া, 5% 10% মানুহৰ ল'ৰা ছোৱালী প্ৰাইভেট স্কুল পঢ়াব পাৰে। বাকী 90% মানুহৰ ল'ৰা ছোৱালী ক'ত পঢ়ায়? চৰকাৰী স্কুলত। চৰকাৰী স্কুল বন্ধ কৰি শিক্ষাৰ অধিকাৰ, এতিয়া শিক্ষাৰ অধিকাৰ হৈছে, আইন হৈছে, মৌলিক অধিকাৰ হৈছে, সেইটো বঞ্চিত কৰি প্ৰায় 8,000 স্কুল বন্ধ কৰি দিছে। আজি সেই স্কুলবিলাক আমাৰ কাৰণে পবিত্ৰ স্থান কাৰখানা হৈছে। এটা খবৰ লওক, মই যদি এটা মিছা কথা কৈছোঁ। চৰকাৰী অনুষ্ঠানবিলাক, শিক্ষা অনুষ্ঠানবিলাক এতিয়া মদৰ কাৰখানাত পৰিণত হৈছে, মদ খোৱা কাৰখানা, জুৱা খেলাৰ কাৰখানা হিচাপত পৰি হৈছে, গৰু ছাগলীৰ গোহাৰি হিচাপত পৰিণত হৈছে। আৰু যিখিনিও আছে এতিয়া, সেইখিনিক এতিয়া কয়, যদি সোধা হয় দুখীয়া পৰিয়ালক যে আপোনালোকৰ ল'ৰা ছোৱালী ক'ত পঢ়ে, স্কুলৰ নাম ক'ব নোৱাৰিলে কয় অমুক খিচিৰি খাওয়া স্কুলত পঢ়ে। শিক্ষা ব্যৱস্থা একেবাৰে নোহোৱা হৈ গৈছে। চৰকাৰী স্কুলৰ নাম পৰিছে এতিয়া খিচিৰি খাওয়া স্কুল। এইবিলাক আমি অভিযোগত নামত আনিছোঁ। সব রেডি?
ঠিক আছে আৰম্ভ কৰিব ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰাইজৰ অভিযোগত আমি আজি যি সংবাদমেল পাতিছোঁ, এই সংবাদমেলত উপস্থিত আমাৰ গোৱালপাৰা সমষ্টিৰ MLA AK ৰছিদ আলম ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ বিধায়ক কম নে মাজৰ পৰা কম? স্বাধীনতাৰ পিছৰ পৰা গ'লে অলপ বহুত হ'ব, এইটো খোলাকে কম। এতিয়া স্বাধীনতা হোৱাৰ পিছত কি হ'ল, সেই সময়ত হিন্দুস্তান পাকিস্তান অহা যোৱা, কাটা কাটি, মাৰা মাৰি, মহাত্মা গান্ধী ডাঙৰীয়াৰ অনাখন সকলোৱেতো জানো আমি, হয় না? সেইটো এটা পৰিস্থিতি, হয় না? স্বাধীনতা হোৱাৰ পিছত পাকিস্তান যেতিয়া হ'ল, সেই সময়ত এতিয়া হিন্দু মুছলিম কথাটো মোৰ মুখৰে অহাটো অলপ বেয়া লাগে, যেহেতু আপুনি প্ৰশ্ন কৰিছে মই উত্তৰ দিছোঁ। সেই সময়ত মুছলিম মানুহখিনি হিন্দুস্তানৰ পৰা পাকিস্তানত গৈছে চাবৰে, আৰু হিন্দু মানুহখিনি পাকিস্তানৰ পৰা হিন্দুস্তানত আহিছে, ইণ্ডিয়াত আহিছে, হয় না? কোনো কাৰণটো নাই যে পাকিস্তানৰ পৰা হিন্দুস্তান সৃষ্টি হ'ল বা হিন্দুস্তানৰ পৰা পাকিস্তান সৃষ্টি হ'ল, মুছলিম মানুহখিনি ইয়াতে আহিল, ইতিহাসত নাই। পাৰভেজ মুশ্বাৰফ চাহাব পৰা ইয়াৰ পৰা তাতে গৈছে, হয় না? LK আদৱানী চাহাব তাৰ পৰা ইয়াতে আহিছে, হয় না? এনেকুৱা বহুত আছে, এইবিলাক মই নাম নকওঁ। সেনেকুৱাহে হৈছে। এই যে এটা মুছলিম মানুহখিনি যে পাকিস্তানৰ পৰা আহিছে, এতিয়া বাংলাদেশ বুলি কৈ আছে, বাংলাদেশৰ সৃষ্টি 79ত, হয় না? হয় না? এতিয়া বাংলাদেশী কৈ আছে, হোম মিনিষ্টাৰে কয়, কি কয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয়, কিন্তু এইটোতো 71তহে সৃষ্টি বাংলাদেশ, হয় না? মই খুজি আছোঁ যে এটা উত্তৰ দিলোঁ, এইটো আপোনাৰ লগত মোৰ মিলিল, হয় না? মানুহখিনি সেই সময়ত ইফাল সিফাল যাওঁতে ভুল বুজাবুজি হৈছিল, বহুত মানুহ মৰিছিল, সেইটো বাদ গ'ল। মোৰ স্পষ্ট কথা যে কোনো মানুহ পাকিস্তানৰ পৰা মুছলিম মানুহ ভাৰতত অহা নাই, হিন্দুস্তানত অহা নাই। মোৰ স্পষ্ট কথা, হিন্দু মানুহেই আহিছে, হিষ্ট্ৰীত কয়, ইতিহাসত কয়। এতিয়া আহক, মই যেতিয়া কৈ আছোঁ, কি কৰিলে? চানলি দি শিকিল, চিকনি দি শিকিল, ফিল্টাৰ দি শিকিল, কৈছোঁ নহয়? মই এটা কৈ আছোঁ, আপুনি যিটো কৈছে ডিটেনশ্যন কেম্প, আপুনি কৈছে ডি ভোট, হয় না? এইটো কিন্তু একদম ভালকৈ শুনিব, আপোনাৰ লগত প্ৰয়োজন আছে। নহ'লে এই প্ৰশ্নটো হৈয়ে আছে, কংগ্ৰেছে সৃষ্টি কৰিলে, কংগ্ৰেছে ডি ভোট সৃষ্টি কৰে, ডিটেনশ্যন কেম্প সৃষ্টি কৰে, এইবিলাক কৈ থাকে নহয়। এতিয়া যেতিয়া মই ক'ম, আপোনালোকেও জ্ঞাত হ'ব, ক'ব পাৰিব তেতিয়া। আন্দোলন চলি থাকিল, হয় না? কোনোবা মৃত্যু হ'ল, কোনোবা শ্বহীদ বুলি কয়, 79ৰ পৰা হ'ল। আসাম একৰ্ড হ'ল, হয় না? আসাম একৰ্ডত 1971টো বেছ কৰি ল'ল, কিয়? এইটো গম পায়নে? 1971 মাৰ্চ কিয় এটা সিদ্ধান্ত হ'ব? মই আহোঁতে অলপ নিউজত পালোঁ, আপুনি যিটো প্ৰশ্ন কৰিছে, তেওঁ যদি সঁচাকৈ যদি বিজেপি বিৰোধী হয়, নিশ্চয় এলায়েন্সত বাকী চব দলৰে আছে, নিশ্চয় তেওঁ যদি সঁচাকৈ সেইটো মানসিকতা আছে, নিশ্চয় এলায়েন্স হ'ব। আৰু যদি সেইটো নাই, এতিয়া মোৰ নিজৰ কথা কৈছোঁ, ব্যক্তিগত কথা দেই, তেওঁ এতিয়া মোৰ তাতে ফ্ৰেণ্ডলি খেলিব বুলি কৈ আছে, মই ৱেলকাম জনাইছোঁ, আহক ফ্ৰেণ্ডলি খেলক, গোৱালপাৰা ইষ্টত, মোৰ কোনো আপত্তি নাই, কিন্তু শিৱসাগৰতো ফ্ৰেণ্ডলি খেলক। এতিয়া তেওঁ সেইটো আপত্তি নহয়, আপত্তি কৰি আছে, কিয় মানি নল'ব? তেওঁতো ডাঙৰ লিডাৰ, অসমৰ লিডাৰ প্ৰমাণ হ'ব তেতিয়া। শিৱসাগৰতো ফ্ৰেণ্ডলি খেলক, গোৱালপাৰা ষ্টেট খেলক, দুটা সমষ্টি এলায়েন্সত খেলক, কি কয় ফ্ৰেণ্ডলি খেলক। তেওঁৰতো মান্তি নহয়, মোৰতো কিয় মান্তি হ'ম মই, হয়নে নহয়? মইতো তেওঁক ডাইৰেক্ট কৈছোঁ, তেওঁক সুধি চাব পাৰে, মই ডাইৰেক্ট যে শিৱসাগৰতো এলায়েন্সত খেলক, মোৰ তাতেও খেলক, আপুনি ডাঙৰ লিডাৰ, মই সৰু লিডাৰ, প্ৰমাণ হ'ব, মোৰ সাহস আছে, মই NOC দি দিম, আপুনিও খেলক। তেওঁ নেখেলে, সেইটোত কিয়? এনেকুৱা যদি আৰ্জি দি থাকে, তেওঁ জানো এলায়েন্স কৰিব বিচাৰিছে? চাব দেই, হয় না? আমি প্ৰকাশ কৰিব পাৰিম
পৰ্টেলখিনি তথাপি কৰি আছে। যিখিনি আমাৰ নিউজ চেনেল আছে ওপৰৰ পাৰ্মিশ্যন ল'বই লাগিব। আপোনালোকে স্বাধীনতা হিচাপত, স্বাধীন হিচাপত, মুক্ত হিচাপত আপোনালোকে বাতৰি প্ৰৱেশন কৰিব নোৱাৰে। চবকে কোৱা নাই, কিছুমানে নোৱাৰিবই মালিকক পৰা সুধিবই লাগিব। এই যে আমাৰ যিটো বাক স্বাধীনতা, মৌলিক অধিকাৰ, সাংবাদিক বন্ধুসকল, এইটো সংবিধানৰ চতুৰ্থ স্তম্ভ, হয় না? যেতিয়ালৈকে সাংবাদিক বিৰোধীৰ যদি বাক স্বাধীনতা নাথাকে তেতিয়ালৈ সুশাসন আপোনালোকে আশাই কৰিব নোৱাৰে। সাধাৰণ মানুহ কাৰ আঘাত থাকে এতিয়াও ভয় খুৱাই নহয়। স্বামীয়ে যে স্ত্ৰীক যদি শাস্তি দিয়ে বা কিবা গালি পাৰে, মাৰপিট কৰে, কাক ভয় দেখায় কওকচোন? সাংবাদিকক, হয় না? চাব দেই, যে মোক এনেকুৱা কৈছে, মই ৰিপৰ্টাৰ আনি মই কৈ দিম এইবিলাক কথা। কিমান আশা, কিমান ভৰসা সাধাৰণ ৰাইজৰ। স্বামী স্ত্ৰী কাজিয়া লাগিলেও সেই ৰিপৰ্টাৰৰ ভয়টো খুৱায়, যিটো নেকি সঁচা কথা আপোনালোকে ক'ব লাগিব। গতিকে আপোনালোকৰ নৈতিকতা ঠিক ৰাখিব লাগিব, আপোনালোকৰ স্বাধীনতা ঠিক ৰাখিব লাগিব। কাৰণ ইমানখিনি ভৰসা আপোনালোকৰ সময়ত ওপৰত, সামাজিক ন্যায় ব্যৱস্থা আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। চৰকাৰৰ যিমান বেয়া কাম আমি ধৰিব লাগিব, বিৰোধীয়ে, সাংবাদিক বন্ধুসকলে ধৰিব লাগিব, তেতিয়াহে সুশাসন আমাৰ হ'ব। সংবিধানিক কিয় দিছে? আপোনালোকক চতুৰ্থ স্তম্ভ হিচাপত কিয় ৰাখিছে? বিৰোধী দলটো কিয় ৰাখিছে? চৰকাৰ এখনে যাতে যধে মধে কাম কৰিব নোৱাৰে। আজি গণতন্ত্ৰ কিয় দিছে? তেনেতো ৰাজতন্ত্ৰ থাকিল হয়। ৰজাৰ শাসনৰ দিনতো এনেকুৱা শাসন নাছিল, ইংৰাজৰ দিনতো এনেকুৱা শাসন নাছিল যিটো বেয়া শাসন এতিয়া। আপোনালোকে যে ওলাই যাব, আপোনালোকেও মানে পকেটত পইচা ৰাখিব লাগিব, বাইক লৈ যে ওলাই যাব, ফটোটো মাৰে নেকি, হয় না? আপুনি বাইক লৈ ওলাব নোৱাৰে। কেইদিন পিছত খোজকাঢ়ি যাওঁতে ধৰিব নেকি পুলিচে, যে বেয়াকে খোজকাঢ়িছা, ফাইন দিব লাগিব। এনেকুৱা সময়ৰ অভাৱ, আমি ব্যস্ত থাকোঁ, ব্যৱসায়ীসকলে ব্যস্ত থাকোঁ, যে তুই এই কামখিনি কৰি দিওঁ, এইটো ফিজহে দিয়া হয়। মজুৰি চিষ্টেম এতিয়াৰ পৰা আছে নেকি? ব্ৰিটিছৰ পৰা আছে, হয় না? ৰাজাৰ শাসন দিনৰ পৰা ক'ব গ'লে আছে। আজি উকিলবিলাক কিয় আছে তেনেহ'লে? এইবিলাক দালাল ক'ব নেকি? নহয়, সিহঁতৰ কি হয়, মজুৰি লয়। সিহঁতৰ মজুৰি লয়, মহৰীয়া টাইম মজুৰি লয়। কিন্তু সেই মহৰীটো কি কৰে, দালাল সজাই, তাৰমানে নিজৰ মানুহখিনি তাতে বহাইটো এটা চলি আছে। মাইনিঙৰ পাৰ্মিশ্যন নাই, কি কৰে, অফেন্স কৰে। দেখিব কয়লাটো কি কৰে আপোনালোকে বুজি পাই নাই নাজানো, অফেন্স কৰে। তাৰমানে কি কৰে, অবৈধ কয়লাটো একলাগ কৰিল, কৰি পৰাই তাৰে এটা ৰয়েলটি জমা লয়। এক গাড়ী দুই গাড়ীৰ নাম্বাৰ, সেইটো এক গাড়ী দুই গাড়ী জীৱনত শেষে নহয়। 100-200 গাড়ী চলি আছে, সেইটো ষ্টকত আছে, অফেন্সৰ কয়লা সেইটো আছে। এনেকুৱাকৈ অবৈধ হিচাপত চলি আছে। খালি কয়লা বুলি নহয়, বালি কক, পাথৰ কক, কয়লা কক, কাঠ কক, এটা থানাৰ পিছত এটা থানা, একটা দালাল। জালুকবাৰীৰ পৰা আৰম্ভ কৰক, জালুকবাৰীৰ পৰা পলাশবাৰী একটা দালাল, পলাশবাৰীৰ পৰা ছয়গাঁৱলৈ আৰু এটা দালাল। সব ট্ৰাকক সুধিব আপোনালোকে, থিয় কৰাই, কাঠৰ গাড়ী হওক, যি গাড়ী হওক, চিষ্টেম নোহোৱা কৰি, কুপন নোহোৱা কৰি, মেছেজবিলাক ড্ৰাইভাৰৰ মেছেজ ফোন ওলাই ল'ব, ওলাই লৈ মেছেজ বক্সত যাব, হোৱাটছআপত যাব, প্ৰমাণ পাই যাব আপোনালোকে। হিমন্ত বিশ্ব ডাঙৰীয়াক মই ইয়াৰ পৰা কৈছোঁ, ইনকুৱাৰী দিয়ক যদি দম আছে। মই যিখিনি কথা কৈ আছোঁ, মই অসত্য যদি কৈছোঁ, মই মিছা যদি কৈছোঁ, প্ৰমাণ কৰক।
ছয়গড়ৰ পৰা বকৰ পৰা ধূপধাৰা, ধূপধাৰাৰ পৰা দুধনৈৰ পৰা আগিয়া, আগিৰ পৰা যোগীগোপা, এই চলি চলি বক্সিৰহাটলৈকে কিমান দালালৰ হাত পাৰ হ'ব লাগে আপোনালোকে খবৰ লওক। গতিকে এই ক্ষেত্ৰত এইবিলাক সকলো আমি চাৰ্জশ্বিটত আনিছোঁ। এই ক্ষেত্ৰত আপোনালোকে সঁচা সাক্ষী দিব লাগিব, মিছা সাক্ষী নিদিব ৰাইজৰ আদালতত। আপোনালোকলৈ মোৰ অনুৰোধ, গভৰ্ণমেণ্ট কমিশ্যন নিজৰ পকেট ভৰ্তি কৰাৰ কাৰণে সেইবিলাকৰ কোনো চিন্তা নাই। গতিকে এইটো হৈছে স্বাস্থ্য সেৱা শ্ৰমিকৰ মজুৰি দিব, যদিও আশা আছিল। এতিয়া নিজে কেইবাখনৰো মালিক হৈ গ'ল, আৰু সেই শ্ৰমিকৰ মজুৰি আৰু জীৱনতো বৃদ্ধি নহ'ব এই চৰকাৰ থকালৈকে। গতিকে এইটো আমি চাৰ্জশ্বিটত আনিছোঁ। বিশেষকৈ টি গাৰ্ডেনৰ শ্ৰমিকসকলে অলপ হৈ চিন্তা কৰক, হুলস্থুল পৰিৱেশত নহয়। শাসকে যদি মালিক হৈ যাব, কেতিয়াও শ্ৰমিকসকলক কল্যাণৰ কাম নকৰে আৰু কেতিয়াও এই শ্ৰমিকৰ যিটো মজুৰি সেইটো কেতিয়াও নবঢ়ায়। গতিকে সেইটো আমি চাৰ্জশ্বিটত আনিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মানে তেওঁৱে আদালত, তেওঁৱে বিচাৰক, তেওঁ এক্সিকিউটিভ চব কৰে, তেওঁৱে আইন তৈয়াৰ কৰে। কোনোবা দোষীক হয় নে নহয় আদালতে বিচাৰ কৰাৰ পিছতহে সেইটো ওলাব। কিবা হ'ল নিৰ্দোষী মানুহৰ ঘৰত বুলডোজাৰ চলাই, বিশেষকৈ দুখীয়া মানুহৰ ওপৰত তেওঁ ৰাজত্ব কৰি আছে, মানুহক ভয় দেখুৱাই। এইটো বুলডোজাৰ চলোৱাৰ মেইন উদ্দেশ্য হ'ল মোক ভয় খাব লাগিব, তেতিয়াহে মই কৰা দুৰ্নীতি, মই কৰা বেআইনী কাম মাত মাতিব নোৱাৰিব। সেইকাৰণে বুলডোজাৰটো এটা তেওঁ বনাই লৈছে, আৰু যাতে ভয় ভাৱেৰে তেওঁ শাসনটো চলাব পাৰে। চিষ্টেম এটা আছিল, কাক এনকাউণ্টাৰ কৰিলে, কেইজন দোষী সাব্যস্ত হ'ল, তেওঁ এই মই যে কৈছোঁ বুলডোজাৰ এনকাউণ্টাৰ, এইখিনি কৰাৰ প্ৰথম অৱস্থাত কাৰণ আছিল। এইবিলাক কৰি পেলাই দালাল, চাৰ্কল অফিচৰ দালাল, থানাৰ দালাল, ড্ৰাগছৰ নামত এনকাউণ্টাৰ, অমুক তমুক, এইবাৰ কাৰণ হ'ল সব ক্লিয়াৰ কৰি ল'লে। এতিয়া আজি মাটিৰ দালাল গোটেই বিজেপি চৰকাৰৰ লগত, আজি থানাৰ দালাল গোটেই তেওঁলোকৰ মানে হাতত কৰি ল'লে। এই এনকাউণ্টাৰ কৰি ভয় দেখুৱাই যিমান অবৈধ মাটিৰ দালালৰ নামত শুনিছে নহয়। এতিয়া কি হ'ল আকৌ, মাটিৰ দালাল ক'ত গ'ল, কি হ'ল, নাই। থানাৰ দালাল মানে দালালিটো আমাক লাগে, সাধাৰণ মানুহ কিয় কৰি খাব। মহৰী এপ্লিকেশ্যন লেখে, ময়ো এতিয়া মই মাটি কিনিলে মই নিজে যাম নেকি, কোনোবা এটা মহৰীক তাতে কাম কৰাৰ দায়িত্ব দিওঁ। আজি ইমান নাৰ্ছিং হোম দবদবাই উঠিছে, গৌৰীপুৰত নাছিলে। আমাৰ গোৱালপাৰাত যাওক, 9খন 10খন সেই গোৱালপাৰাৰ নিচিনা সৰু টাউনত নাৰ্ছিং হোমৰ সৃষ্টি হৈছে। কাৰণ চৰকাৰী স্বাস্থ্যসেৱাটো বেয়া। কোনো চৰকাৰী হস্পিটেলত যাওক, কোনো সুস্বাস্থ্য নাপাব, সেৱা নাপাব। আৰু যিখিনি চৰকাৰী ঔষধ দি আছে, গোটেই ভেজাল, ডক্টৰ নাই, নাৰ্ছ নাই। চাব তাতে চুইপাৰবিলাকে অপাৰেশ্যন কৰি আছে, ক'ৰবাত গৈ সোমাই যায়। ইমান নিকৃষ্ট কিছু কাম চলি আছে। যদিও চৰকাৰী স্কুল যাওক, ধুবুৰী চিভিল হস্পিটেলত, মেডিকেল কলেজত কিমান দালাল তাতে ভৰ্তি হৈ আছে। সোমোৱাৰ লগে লগে ডক্টৰৰ লগত যোগাযোগ, ডাইৰেক্ট নাৰ্ছিং হোমত। এম্বুলেন্সৰ ড্ৰাইভাৰবিলাকৰ লগত পুৰা যোগাযোগ আছে, ডাইৰেক্ট নাৰ্ছিং হোমৰ লগত। কোনে ব্যৱস্থা ল'ব? এইটো চৰকাৰে ল'ব নালাগিব? যেটো চলি আছে, ডক্টৰবিলাকে, প্ৰাইভেটৰ ডক্টৰবিলাক কি কৰি আছে? যোৱাৰ লগে লগে আপোনাৰ এই মাখাত টেষ্ট দিব, এটা টেবলেট এটা যদি দি দিয়ে, এটা কি কয় এইটোক, টেবলেটৰ লগত
এণ্টিবায়'টিক দি দিয়ে, জ্বৰটো ভাল হৈ যাব। তাৰ কাৰণে দিয়ক আপুনি 10,000 টকা টেষ্টৰ নামত, যিটো হকিকত, যিটো সঁচা, মই সেইটো কৈ আছোঁ। সাধাৰণ পাব্লিকটো বাদ দিয়ক, মই বিধায়ক হিচাপে এইবিলাকৰ বলি হৈছোঁ কেইবাবাৰো। সাধাৰণ পাব্লিক বাদ দিয়ক, যে এনেকুৱা স্বাস্থ্য সেৱা চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া বিল্ডিং বনাইছে, ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, গভৰ্ণমেণ্ট কমিশ্যন ল'ব লাগিব ঠিকাদাৰৰ পৰা। আজিকালি গম পায়, ঘোষ কয় জানো? ঘোষ নকয় নহয়। ঘোষক সুধিবচোন, গভৰ্ণমেণ্ট কমিশ্যনটো জমা হ'লনে? হৈছে, তেতিয়াহ'লে আপোনাক ৱাৰ্ক অৰ্ডাৰ পাব, নহ'লে নাপায়। মুখ্যমন্ত্ৰী উত্তৰ দিয়ক এইবিলাকৰ। মই যিবিলাক অভিযোগ আনিছোঁ যে আপুনি গভৰ্ণমেণ্ট কমিশ্যন লয়, কিহৰ গভৰ্ণমেণ্ট কমিশ্যন এইটো উত্তৰ দিব পাৰিব? কৈ দিয়ে নহয় অফিচাৰবিলাকে। আৰু যিয়ে দিয়ে সি নক'ব জানো? নক'ব। সৎ সাহস নাই মুখ্যমন্ত্ৰীক মোৰ প্ৰশ্নৰ উত্তৰ দিয়া। দিয়ক পাৰে যদি, নোৱাৰিব। গতিকে এই যে বিল্ডিংবিলাক দি আছে, মেডিকেল কলেজ হৈ আছে, ষ্টাফ ক'ত? বিশ্বাস কৰিব, 10 বছৰৰ বেছি হ'ল মাটিয়া, মই উদাহৰণ দিছোঁ, মাটিয়া মডেল হস্পিটেল আজিলৈকে ষ্টাফ নাই।